নমস্কাৰ শিক্ষাগুৰুসকল প্ৰতি বছৰৰ দৰে এই বছৰ 2024 উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী আগন্তুক 15 মাৰ্চৰ পৰা আৰম্ভ হ'ব ওলাইছে আৰু ইয়াৰ গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে আৰু নিৰ্দেশনাও প্ৰকাশ পাইছে। মই ইয়াৰ নিৰ্দেশনা আৰু গাইডলাইনটি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এইখনে হ'ল কোনো আমাৰ উৎসৱ বিদ্যাৰম্ভ 2023-24 গাইডলাইন, য'ত স্পষ্টকৈ উল্লেখ কৰিছে যে আমাৰ প্ৰতিখন চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ে এ ছিৰিজ অফ এক্টিভিটিজ কণ্ডাক্ট কৰিব লাগিব বিদ্যালয়ত 15 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে। আৰু এই এক্টিভিটিজখিনি কৰাৰ সময়ত আমি SMC, মাতৃগোট, শিক্ষক, পেৰেণ্টছ, এলুমিনি আৰু কমিউনিটি মেম্বাৰসকলৰ সহায় ল'ব লাগিব। আৰু তাৰ কাৰণে এটা গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে আৰু প্ৰতিখন বিদ্যালয়লৈ 500 টকাকৈ 500 rupees মোকলাই দিয়া হৈছে। আৰু এই 500 টকা ক'ত ব্যৱহাৰ কৰিব লাগিব সেই কথাও ইয়াত উল্লেখ কৰিছে যে দ্য ক্লাছ ৱাইজ বেষ্ট ষ্টুডেণ্টছ অফ দ্য স্কুল, প্ৰতিটো শ্ৰেণীৰ শ্ৰেষ্ঠ ছাত্ৰগৰাকীক আমি এই উৎসৱ বিদ্যাৰম্ভ প্ৰগ্ৰামৰ সময়ত তেওঁলোকক এৱাৰ্ড দিবৰ কাৰণে বঁটা দিবৰ কাৰণে এই 500 টকা ব্যৱহাৰ কৰিব লাগিব। আৰু এই বঁটা বিতৰণী অনুষ্ঠানত আমি পেৰেণ্টছ গাৰ্জিয়েনছক তাত ইনভাইট কৰিব, আমন্ত্ৰণ কৰিব লাগিব বুলি পত্ৰটিত স্পষ্টকৈ উল্লেখ কৰিছে। গতিকে এই পত্ৰটিত থকা মূল কথাখিনি যদি একেবাৰতে ক'বলৈ যাওঁ তেতিয়াহ'লে 15 মাৰ্চৰ পৰা 1 এপ্ৰিল 2024লৈ আমি একলানি কাৰ্যসূচীৰে উৎসৱ বিদ্যাৰম্ভ প্ৰগ্ৰাম আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰিব লাগিব। আৰু এই প্ৰগ্ৰামত SMC, মাতৃগোট, শিক্ষক, পেৰেণ্টছ, এলুমিনি আৰু কমিউনিটি মেম্বাৰসকলৰ ছাপোৰ্ট ল'ব লাগিব। আৰু 500 টকাকৈ ইয়াৰ বাবে মোকলাই দিয়া হৈছে। এই 500 টকা দি শ্ৰেণীৰ শ্ৰেষ্ঠ ছাত্ৰগৰাকীক আমি বঁটা দিব লাগিব আৰু এই বঁটা বিতৰণী অনুষ্ঠানত তেওঁলোকৰ অভিভাৱক পেৰেণ্টছক আমি ইনভাইট কৰিব লাগিব। আৰু 15 তাৰিখৰ পৰা 1 এপ্ৰিললৈকে কি কাৰ্যসূচী আছে তাৰ এটা গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে। এতিয়া আমি গাইডলাইনটো চাওঁ আহক। এইখন হ'ল উৎসৱ বিদ্যাৰম্ভ প্ৰগ্ৰাম 2023-24 গাইডলাইন। 8 পৃষ্ঠাৰ গাইডলাইন আছে। আপোনালোকে যদি গাইডলাইনটো এতিয়ালৈকে পোৱা নাই মোক হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকৰ গাইডলাইনটো দি সহায় কৰিম। আৰু এই গোটেই গাইডলাইনখন আপোনালোকে চাব। মই ইয়াৰ মূল কথাখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমি প্ৰথমতে যদি আপোনালোকে চাবলৈ যায় যে 15 মাৰ্চ 2024 পাৰ্ট 8 দিছে। 15 মাৰ্চ 2024ত আমাক প্ৰধান কাম হিচাপে কৰিব দিয়া হৈছে আমি এটা স্পেচিয়েল মিটিং কৰিব লাগিব SMC পেৰেণ্টছৰ সৈতে আৰু এই প্ৰথম দিনাখন। আৰু SMCয়ে এটা প্লেনিং কৰিব লাগিব চাইল্ড মেপিং কৰাৰ, আৰু সেই চাইল্ড মেপিঙৰ কেনেকৈ কৰিব সেই প্ৰগ্ৰামটোৰ বিষয়ে আৰু আমাৰ উৎসৱ বিদ্যাৰম্ভ প্ৰগ্ৰামটোৰ বিষয়ে গোটেই প্ৰগ্ৰামটোৰ বিষয়ে এই মিটিংখনত আলোচনা কৰা হ'ব। চাইল্ড মেপিঙৰ ক্ষেত্ৰত মিটিঙৰ এজেণ্ডা দি দিছে। 3টা ক'ৰ এৰিয়াৰ বিষয়ে আলোচনা কৰিব লাগিব। প্ৰথমটোৱে হ'ল যে আইডেণ্টিফাই হাউচ হোল্ডছ উইথ আনএনৰোল্ড চাইল্ড ড্ৰপ আউট চিলড্ৰেন উইথ দ্য ট্ৰেক অফ ইৰেগুলাৰিটি। যিবিলাক ঘৰৰ ল'ৰা ছোৱালীখিনি বিদ্যালয়ত এডমিশ্যন দিয়া নাই বা যিবিলাক ঘৰৰ ল'ৰা ছোৱালী ড্ৰপ আউট হৈ গৈছে বা বেছিকৈ ইৰেগুলাৰ আছে সেই ঘৰবিলাক আমি চিনাক্ত কৰিব লাগিব। মানে সেই মিটিংখনত বহি আলোচনা কৰি পেলাই অমুকৰ ঘৰত এনেকুৱা ধৰণৰ আছে বুলি আমি তাত বাছি উলিয়াব লাগিব। তাৰপিছত আমাৰ যি বিদ্যালয়ত বুক বেংক বনাব লাগে, আমি সকলোৱে গম পায় পুৰণা কিতাপবিলাকৰ যিবিলাক পুৰণা ভাল ইউজেবল কিতাপ আছে সেইখিনি দি পেলাই বুক বেংকৰ যোনটো আইডিয়া সেই বিষয়ে আলোচনা কৰিব লাগিব। আৰু এছাইনিং অফ ৰেছপনচিবল পাৰ্চনছ এণ্ড ফৰ্মেশ্যন অফ কমিটি একৰ্ডিং টু এক্টিভিটিজ, যে কিছুসংখ্যক ব্যক্তিক কিছুসংখ্যক কমিটিত দায়িত্ব দিব লাগিব আৰু সেই কমিটিবিলাক বনাব লাগিব। কেনেকুৱা ধৰণৰ কমিটি এক্সাম্পল কিছুমান উল্লেখ কৰি দিছে। ৰিডাৰ্ছ ক্লাব, বুক বেংক কমিটি, লিটাৰেৰী কমিটি, কালচাৰেল কমিটি, ইলেকশ্যন কমিটি, স্পৰ্টছ কমিটি, তেনেধৰণৰ কমিটিবিলাক বনাব লাগিব। আৰু তাৰপিছত 2 নম্বৰ দিছে চাওক কালচাৰেল এক্টিভিটিজ কৰাব লাগে SMC পেৰেণ্টছ চিলড্ৰেনৰ দ্বাৰা। আৰু নতুন এডমিশ্যনৰ ন'টিছ হেং কৰিব লাগে। এই কামটো আমি 15 মাৰ্চৰ দিনাখন কৰিব লাগে। ন'টিছ এখন বনাব লাগিব, বেনাৰ এটা বনাই পেলাই আপোনালোকে বেনাৰখন তাত আপোনালোকৰ স্কুলৰ সন্মুখত চবেই দেখা পোৱাকৈ হেং কৰিব লাগিব নতুন এডমিশ্যনৰ নামভৰ্তিৰ জাননী হিচাপে। আৰু দ্বিতীয় দিনাখন 16 মাৰ্চৰ ক্ষেত্ৰত ৰিডাৰ্ছ ক্লাব মুভমেণ্টৰ কথা উল্লেখ কৰিছে, অৰ্থাৎ আমাৰ বুক বেংকৰ কথা উল্লেখ কৰিছে। গোটেইখিনি কথা ইয়াত আছে।
আপোনালোকে চাব আৰু তাৰ লগতে নতুন ছাত্ৰ ছাত্ৰীসকলৰ ফ্ৰেছ এডমিশ্যনৰ কথা কৈছে আৰু চাইল্ড মেপিঙৰ কামখিনি চলোৱাৰ কথা কৈছে OSC মানে আউট অফ স্কুল চিলড্ৰেনৰ ঘৰ ভিজিট কৰাৰ কথা কৈছে আৰু SMCয়ে লোকেল লেংগুৱেজত পেৰেণ্টছ গাৰ্জিয়েনছলৈ চিঠি লিখাৰ কথা কৈছে চেণ্ড লেটাৰ যিসকলক আমি এডমিশ্যনৰ কাৰণে যোগ্য বুলি বিবেচনা কৰোঁ তেনে ছাত্ৰ ছাত্ৰীসকলক যাতে 30 মাৰ্চৰ ভিতৰত এডমিশ্যন দিয়ে এই ক্ষেত্ৰত এখনি পত্ৰ লিখি গাৰ্জিয়েনসকললৈ পঠোৱাৰ কথা উল্লেখ কৰিছে তাৰপিছত আপুনি 18 আৰু 19 মাৰ্চৰ কথাত আহক 18 আৰু 19 মাৰ্চত এডমিশ্যন অফ ফ্ৰেছ ষ্টুডেণ্ট থাকিবই এডমিশ্যন যিখিনি ল'ৰা ছোৱালী ল'বলৈ আহিব আৰু ক্ৰিয়েশ্যন অফ টিচিং লাৰ্ণিং মেটেৰিয়েলছ ইন কলাবৰেশ্যন অফ প্ৰিন্সিপাল হেডমাষ্টাৰ টিচাৰ্ছ পেৰেণ্টছ ষ্টুডেণ্টছ TLM বনাব লাগে সেই কথাটো উল্লেখ কৰিছে আৰু ইয়াত কেনেকৈ ধৰণে কি কৰিব লাগে এই কথাখিনি আহিছে আউটকাম কি পাব সেইটো কথাও আহিছে আপোনালোকে এইখিনি চাব আৰু TLM শিক্ষকসকলে যি বনাব এইখিনি ডেমনষ্ট্ৰেশ্যন কৰিব লাগে অৰ্থাৎ তাৰ প্ৰদৰ্শনী পাতিব লাগে আৰু অৰ্গেনাইজ স্পৰ্টছ এক্টিভিটিজ খেলা ধূলাও পাতিব লাগে তাৰপিছত আহিলে 20 আৰু 20ৰ পৰা 23 তাৰিখলৈকে এডমিশ্যন ফ্ৰেছ ষ্টুডেণ্টক আপোনালোকে দিবই আৰু এন্ট্ৰি অফ নেম অফ অল চিলড্ৰেন ইন দ্য ৰেজিষ্টাৰ প্ৰমোটেড ক্লাছ মেইনটেইন দেয়াৰ এডমিশ্যন ৰেকৰ্ডছ ৰিডিউচিং ট্ৰেনজিশ্যন ইছ্যু ইয়াত উল্লেখ কৰিছে যে নাম আপোনাৰ প্ৰথম শ্ৰেণীৰ পৰা যিখিনি ল'ৰা ছোৱালী দ্বিতীয় শ্ৰেণীলৈ উত্তীৰ্ণ আছে তেওঁলোকৰ হাজিৰা বহীত নাম উঠোৱাৰ কথা উল্লেখ কৰিছে আৰু নতুন যি কিতাপ বিদ্যালয়লৈ আহি পাবহি তাৰ ভিতৰতে আৰু সেই কিতাপবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিব লাগিব আৰু ৰেলী কৰিব দিছে প্ৰচেছন কৰিব দিছে SMCৰ সহায় লৈ পেলাই আৰু এনৰলিং চিলড্ৰেন অফ দ্য লোকেলিটি সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যে বিদ্যালয়ত এডমিশ্যন লয় সেই কথাটো হাইলাইট কৰিব দিছে আৰু ইম্পৰ্টেণ্ট টপিক এটা দিছে পাব্লিছিং ৱাল মেগাজিন হেণ্ডমেড মেগাজিন আপোনাৰ হাতে লিখা আলোচনী বা প্ৰাচীৰ পত্ৰিকা পাব্লিছ কৰিব দিছে সেইদিনাখন 26 তাৰিখৰ পৰা 20 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত আৰু আপডেটিং দ্য স্কুল ডিছপ্লে বৰ্ড বাই SMC বিদ্যালয়ৰ তথ্য ফলক আমাৰ বিদ্যালয়ৰ বাহিৰৰ ফালে কলা বৰ্ড এটা ৱালত বনোৱা থাকে তথ্য ফলক বুলি লিখা থাকে সেই তথ্য ফলকটো আপডেট কৰিব লাগিব আৰু একশ্যন প্লেন সাবজেক্ট ওয়াইজ ক্লাছ ওয়াইজ গোটেই বছৰটোৰ কাৰণে শিক্ষকসকলে বনাব লাগে এইখিনি সময়ৰ ভিতৰত আৰু ক্লাছ ওয়াইজ ডেইলি ওয়াইজ ৰুটিন টু বি প্ৰিপেয়াৰ্ড ফৰ দ্য ইয়েৰ বাই টিচাৰ্ছ ৰুটিন বনাব লাগিব বছৰটোৰ আৰু FLNৰ ওপৰত এই ক্ষেত্ৰত ফ'কাছ কৰিব লাগিব FLNৰ ওপৰত ফ'কাছ মানে FLNে আপোনালোকক কিছুমান নিয়ম বান্ধি দিছে কিদৰে আপোনালোকে ৰুটিনটো বনাব লাগে ভাষা ক্লাছ কিমান সময় ল'ব লাগে মেথছৰ ক্লাছ কিমান সময় সাংখ্যিকতা জ্ঞান দিবৰ কাৰণে আপোনালোকে কিমান সময় পাঠদান কৰাব লাগে সেইটো এটা নৰ্মেল ক্লাছ যি আমাৰ 40 মিনিট থাকে তাতকৈ সময় বঢ়াইছে এটা ক্লাছ 2 ঘণ্টা দুটা ক্লাছ একেলগে কৰাবলগীয়া হয় আৰু তাত 1.5টা ক্লাছ কৰাবলগীয়া হয় তেনেধৰণৰ কিছু নিয়ম আছে আপোনালোকে নিশ্চয়খিনি গম পায় বা আপোনালোকে যদি একাডেমিক কেলেণ্ডাৰখন চাই তেতিয়া গম পাব সেইমতে আপোনালোকে ডেইলি ৰুটিনটো বনাব লাগিব তাৰপিছত 26 মাৰ্চৰ পৰা 28 মাৰ্চলৈকে আমি কি কৰিব লাগিব তাত চাওক আপোনালোকে প্ৰথমতে দিছে ফ্ৰেছ এডমিশ্যন চলি থাকিব তাৰপিছত দিছে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ বিদায় ফেয়াৰৱেল মিটিং কৰিব দিছে তাৰপিছত দিছে যে যিখিনি ল'ৰা ছোৱালীয়ে ক্লাছ ৱাইজ এক্সিলেণ্ট পাৰফৰ্মেঞ্চ দেখুৱাইছে স্কলাষ্টিক বা স্কলাষ্টিক দিশত হওক তেনেধৰণৰ ষ্টুডেণ্টক আমি ফেচিলিটেট কৰিব লাগে তেওঁলোকক উৎসাহ জগাবৰ কাৰণে বঁটা হওক বা তেনেধৰণৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকৰ অভিভাৱকসকলক পেৰেণ্টছসকলকো ফেচিলিটেট কৰিব লাগে আৰু তাৰ কাৰণে এটা স্পেচিয়েল পেৰেণ্ট টিচাৰ মিটিং কৰিব লাগে আৰু এইটো নিশ্চিত কৰিব লাগে যে 100% ষ্টুডেণ্ট যিখিনি আমাৰ স্কুলৰ পৰা পাছ কৰি গৈ আছে সেইখিনি যাতে বেলেগ এখন যদি LP হয় তেতিয়াহ'লে ME লৈ গৈ আছে ME এডমিশ্যন লয় যদি ME হয় হাই লৈ গৈ আছে হাইত যাতে তেওঁলোকে এডমিশ্যন লয় মানে অৰ্থাৎ ড্ৰপ আউট যাতে নহয় আৰু ইয়াৰ লগত এটা ইম্পৰ্টেণ্ট দিছে যে ষ্টুডেণ্ট পাৰ্লিয়ামেণ্ট আমি গঠন কৰিব লাগে অৰ্থাৎ ছাত্ৰ সংসদ আমি গঠন কৰিব লাগে ইয়াত অবজেক্টিভছ কিছুমান দি দিছে সেইখিনি আপোনালোকে চাব কেনেদৰে ইলেকশ্যন হ'ব বা কেনেদৰে আমাৰ এই ছাত্ৰ সংসদ গঠন কৰা হ'ব তাৰপিছত মাদাৰ্ছ গ্ৰুপ মাতৃ গোট আমি গঠন কৰিব লাগে আৰু ষ্টুডেণ্ট এলুমনি গ্ৰুপ প্ৰাক্তন ছাত্ৰ একতা সভাও আমি এইকেইদিনৰ ভিতৰত আমি গঠন কৰিব লাগে তাৰপিছত 30 পৰা 31 মাৰ্চৰ কথা উল্লেখ কৰিছে ইয়াত আমাৰ ক্লিনলিনেছ ড্ৰাইভ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটো চাব দিছে স্কুলৰ কেম্পাছ টয়লেট মিড ডে মিলৰ কিটচেন পানী সংৰক্ষণৰ কাৰণে ৱাটাৰ ষ্ট'ৰেজ এইবিলাক আমি SMC মাতৃগোট পেৰেণ্ট গাৰ্জেণ্টৰ সহায়ত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে মিলি পেলাই আমি চাফা কৰিব
লাগে আৰু শিশু মেলা অনুষ্ঠিত কৰিব লাগে শিশু মেলা অবজেক্টিভছ কি ষ্টেপছ কি কৰিব লাগিব আউটকাম কি হ'ব এইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু শিশু মেলাৰ ওপৰত মই আগতীয়াকৈ যোৱা বছৰৰ যি শিশু মেলা হৈছিল তাৰ ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰি থৈছোঁ আপলোড কৰি থোৱা আছে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই যদি শিশু মেলা বুলি ভিডিঅ'ৰ ওচৰত গৈ চাৰ্চ কৰে তেতিয়াহ'লে পাব তাত কেনেকুৱা এক্টিভিটি হয় বা কি কৰিব লাগে সেইখিনি আপোনালোকে পাব আৰু বিদ্যালয় বিকাশ পুঞ্জি বুলি এটা ডনেশ্যন বক্স বনাব লাগে যাতে বেলেগে মানে যোনে ইচ্ছা কৰে তেওঁলোকে যাতে বিদ্যালয়ত ডনেশ্যন দিব পাৰে আৰু কালচাৰেল লিটাৰেৰী এক্টিভিটিজ কৰাব লাগে যেনেকৈ ষ্টৰি টেলিং কম্পিটিশ্যন ৰিচাইটেশ্যন ষ্টৰি ৰাইটিং ৱৰ্ড গেম এইবিলাক আমি এইকেইদিনত অনুষ্ঠিত কৰিব লাগে আৰু পাৰ্ট বিত আগতে 1 এপ্ৰিলৰ পৰা অকণ দীঘলীয়াকৈ কাৰ্যসূচী আছিল কিন্তু এইবাৰ অকল 1 এপ্ৰিলতে আমাক কাৰ্যসূচী দিছে কি কৰিব দিছে ইক' ক্লাবক আমি এক্টিভ কৰিব লাগে তাৰপিছত দিছে প্লেণ্টেশ্যন কৰিব লাগে গছপুলি ৰোপণৰ কাম কৰিব লাগে অবজেক্টিভছ আৰু ষ্টেপছ টু এচিভ আউটকাম এক্সপেক্টেড সকলো দি দিছে বায়'ডাইভাৰ্চিটি ৰিলেটেড কথা ইক' ক্লাব আৰু আমাৰ যি স্কুল নিউট্ৰিশ্যন গাৰ্ডেন এইটো একেবাৰে ইম্পৰ্টেণ্ট বস্তু যিটো আমাৰ চব্জি বাগান বুলি কোৱা হয় সেয়া আমি ঠিক ঠাক কৰিব লাগে 1 এপ্ৰিলৰ দিনাখন আৰু দিছে যে আপোনালোকে চাকি জ্বলাব লাগে গধূলি সময়ত বিদ্যালয়ত SMC মাতৃগোটৰ সহায়ত কালচাৰেল এক্টিভিটিজ কৰাব লাগে আৰু ছাত্ৰ ছাত্ৰী শিক্ষক পেৰেণ্টছ SMC মেম্বাৰ নিপুণ অসমৰ FLNৰ আমাৰ অথ দিয়া আছে শপত বাক্যকেইটা দি থোৱা আছে আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব শিক্ষকৰ কাৰণে পেৰেণ্টছৰ কাৰণে SMC মেম্বাৰ্ছৰ কাৰণে নিপুণ অসমৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শপত ল'ব শপত বাক্য পাঠ কৰিব লাগিব আৰু তাৰ তলত ৰুলছ এণ্ড ৰেছপন্সিবিলিটি কিছুমান দি দিছে কাৰ কি ৰুলছ আছে ডিঅ'ৰ BO DPO CRCCs SMCs গোটেইখিনি ৰুলছ এণ্ড ৰেছপন্সিবিলিটি দিছে আৰু তাৰ তলত ফৰ্মেট দিছে কিছুমান সেইখিনি আমাৰ হৈ যাব মুঠতে আমি যি বুজিলোঁ 15 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে আমাক কিছু কাম আমাক ফিক্স কৰি দিছে আৰু তাৰ লগত সংলগ্ন বাকী কামখিনি মিলাই লৈ পেলাই আমি উৎসৱ বিদ্যা আৰম্ভ কাৰ্যসূচী বিদ্যালয়ত পালন কৰিব লাগিব মই বেছি ডিটেইলছত গৈ পেলাই আপোনালোকক কোৱা নাই ওপৰে কৈছোঁ আপোনালোকে পঢ়ি যদি সেই পাৰ্টিকুলাৰ দিনকেইটাৰ বিষয়ে ভালকৈ পঢ়ি লয় তেতিয়াহ'লে ভালকৈ নিশ্চয় বুজি পাব আৰু যদি ইয়াতকৈ বেছি কিবা সহায়ৰ প্ৰয়োজন আছে তেন্তে কাইণ্ডলি মোক কল কৰিব বা হোৱাটছআপ কৰিব মই নিশ্চয় আপোনালোকক সহায় কৰিব চেষ্টা কৰিম ধন্যবাদ